আমি আনিনি পৰা ঘূৰি আহিলো আৰু ঘূৰি আহি বোলো তাৰপৰা দিবাং ভেলীতে এটা মানে ঘটনা এটা হৈ গ'ল। তো আমাৰ এই দুখ পালে তো এইটো একদম পুৰা পুৰা জখম হৈ গৈছে। মই দেখাই দিছো ভালকে আৰু তোৰ ভাগাচোন মেলি দিওঁ আকৌ দুখ পালা মেলি দিওঁ তো বেয়াকে দুখ পালে আৰু আকৌ দুখ পালা এই ভৰিত দুখ পাইছে। তো ইয়াৰ এইডোখৰত দুখ পাইছে পুৰা তেজ ওলাই আছে। তো মানে স্কুটিখনো আমাৰ চফা পুৰা একদম আগৰ পাতখিনি টুকুৰা হৈছে। তো মানে আনিনি দিবাং ভেলীতে হ'ল পুৰা মানে টাৰ্ণিং নেদেখিলে ঘপকে কণ্ট্ৰল কৰিব নোৱাৰিলে আগ ব্ৰেক মাৰি দিলে পুৰা একদম নহ'লে তলত পৰিলেগৈহেঁতেন পুৰা। ইমানখিনিতে বাচিলে যে। তো স্কুটিখন পুৰা কি ক'ব আৰু টুকুৰা টুকুৰ হৈ গৈছে। এয়া চব ভাঙি এইবোৰ লাইট চাইট চফা এইবোৰ ইয়াৰ এইবোৰ ভাগিছে। তো চফা ইয়াৰ এইখিনি গ'ল মানে স্কুটি পুৰা মানে বহুত বস্তু ভাগি গৈছে। তাৰপৰা এইবোৰ ভাগিলে তো এইবোৰ এইবোৰ ভাঙিলে মানে স্কুটি মানে চফা হৈ গৈছে। তো মানে কি ক'ম আৰু ইমানখিনিতে যে মানে এইটো কি বুলি কয় মানে বাচি আহিলে নহ'লে মানে আপোনাৰ একদম খাহৈ ডাইৰেক্ট এই দুইটা মানে স্পীডত অকণমান আছিলে 45 মানত। তো টাৰ্ণিং মানে ঘপকে কণ্ট্ৰল কৰিব মানে আগ ব্ৰেক মাৰি দিলে তো মানে পৰিলে। তো দেখিছে বাৰকে দুখ পালে। তো এতিয়া আমি মানে এডোখৰ কি জেগা বুলি কয় এডোখৰত আমি এতিয়া চাহ খাইছোঁ সুধি ল'ম। মালিনী নহয় তো এই জেগা কা নাম কিয়া হে ইটালিন। তো এওঁলোকৰ দোকানতে আপকা দোকান হে হা এওঁলোকৰ দোকানতে আমি এতিয়া চাহ খাইছোঁ বনাই দিছে গাখীৰ চাহ বিস্কুট লৈছোঁ। বাউলি आपका नाम मेरा मोनाली कुंवर हाँ हाँ ये आपका मोहन सिंह कुमार हाँ हाँ। তো এতিয়া আমি এতিয়া চাহ খাম বনাই দিছে ধুনীয়াকৈ। তো এতিয়া আমি ঘৰ গৈ আছোঁ। আমাৰ যাত্ৰা ৰাতি কেইটা বজাত পামগৈ ঠিক নাই সেইটো মই খাম। তো এতিয়া আমি চাহ খাইছোঁ পুৰা চাহ খাইছোঁ চবে আৰু এতিয়াও ৰাস্তাতে চাহ খাইছে। এতিয়া দোকানত আছে বাউলি দোকানত আছে যা আকৌ লগে। তো এতিয়া আমি চাহ খাইছোঁ আৰু লগত আছে বাউলি মোৰ হয় কালিৰ পৰা ভাত ভালকৈ খোৱা নাই আমি। ভাতৰ পইচাও এক্সট্ৰা ইয়াত। তো যিখন ৰিজৰ্টত থাকিলোঁ দাইলৰ পইচা এক্সট্ৰা কণী পইচা এক্সট্ৰা চব এক্সট্ৰা ভাত এবাৰে দিয়ে চব এক্সট্ৰা। তো আনিনি আহি একদম অৱস্থা বেয়া। এতিয়া ঘৰলৈ গৈ আছোঁ আমি ৰখি দিনটো লাগি যাব আজি। তো আমি এতিয়া খাই লওঁ। তো বন্ধুসকল এতিয়া মাছ ৰাস্তাতে মানে ৰখি দিলোঁ। তো মানে আমাৰ অলপ এটা প্ৰব্লেম হৈ গ'ল। তো প্ৰব্লেমটো মানে এনেকুৱা হৈছে মানে তো বাইকখনৰ মানে চেন পকেটটো মানে অলপ বেয়া হৈ গ'ল মানে ঢিলা হৈ গ'ল মানে ইমান লং জাৰ্ণি কৰাৰ কাৰণে। এনেকুৱা এটা প্ৰব্লেম হৈছে এতিয়া বাইকখন আগলৈ নাযায়। তো মানে আপত মানে নুঠে ঠেলিব লগা হৈ যায় তেনেকুৱা হৈ যায়। তো ডাউনত বা তললৈ নিজে নিজে যায়গৈ। তো বহুত প্ৰব্লেম হৈ গৈছে। তো এতিয়া এখন ডাম্পাৰ পাইছোঁ ডাম্পাৰৰ পৰা ৰেঞ্জ এটা লৈ মেলি বাইকখন মানে হেৰি কৰি লওঁ এইটো কি বুলি কয় চেন পকেটটো টান কৰিব পাৰোঁ নে চাই লওঁ। তো এতিয়া মানে ৰখি আছোঁ আৰু এটা আগবাঢ়ি গ'ল তাক আনিব গৈছে। তো মানে প্ৰব্লেম এইফালে আপোনাৰ এক্সিডেণ্ট তো মানে চবফালে প্ৰব্লেম। বন্ধুসকল এটা প্ৰব্লেম হৈ গৈছে। তো এতিয়া এই ডাম্পাৰ এখন ৰখি আছে। তো মানে ডাম্পাৰখনৰ ওচৰলৈ যাওঁ মানে তো আমাৰ মানে তামাম প্ৰব্লেম ডাম্পাৰখনৰ ৰেঞ্জ আছে তো মানে এইকেইটাই ৰখি আছে। প্ৰব্লেম সেই দিবাং ভেলী একদম প্ৰব্লেম সেইটো আগত গ'ল বহুত আগত আনিব গৈছে। তো মানে এতিয়া এওঁলোকৰ ওচৰত ৰেঞ্চ আছে নেকি আপোনাৰ?
এতিয়া এই ৰেঞ্জটো পালেতো এই আমাৰ টনিয়ে চেঞ্চ পকেটটো হেৰি কৰিব তো মনোজ আহি পালে এনেকুৱা এটা মানে প্ৰব্লেম হৈছে তো মানে তামাম প্ৰব্লেম তো এতিয়া চেঞ্চ পকেটটো টনিয়ে টান কৰিব হ'ব নে টান হ'লেও আনিছে যে আকৌ আনিছে যে টনিয়ে আকৌ ৰখাই দিয়ে इसका उसको बोलता है दिमाग Belen. তো এতিয়া আমি পাহাৰৰ মাজত মানে ফচি আছো কিবা কৈ আছে পাহাৰ ফাটি গৈছে মানে তো গৈ আছো না কেতিয়া পাওঁগে কেতিয়া বজাত পাওঁগে ঠিক আছে না বহুত টানখিনি টান হ'ল আগতে টান হ'ল খেল এতিয়া যাবগে হৈ যায় তো এতিয়া আমাৰ মানে হৈ গ'ল এই গাড়ীখনে আমাক মানে দিলে ৰেঞ্চ তো এতিয়া আমি মানে যাব পাৰিম দুটা তো একদম কৃষ্ণ দেই তো এতিয়া আমি দুটা যাব পাৰিম হেলমেটটো তো এতিয়া আমি গৈ থাকোঁ তো ঘৰলৈ কি গৈ থাকোঁ আৰু এতিয়া আকৌ আমাৰ মানে ঘৰলৈ যোৱা ৰাইড ষ্টাৰ্ট কৰিছোঁ আৰু বন্ধুসকল কালি আমি মানে আনিনিৰ পৰা আহি পাই গ'লোহি তো আমি শদিয়াতে কালি থাকিলোঁ তো শদিয়াত থাকিলোঁ তো বন্ধুসকল তো শদিয়াত থাকি মেলি তো এতিয়া আমি ওলাই আহিলোঁ তো শদিয়াৰ পৰা আমি ঢলা শদিয়া পাই গ'লোঁ তো ঢলা শদিয়া আহি থাকোঁতে মানে ঘৰ গৈ আছোঁ আহি থাকোঁতে মানে আমাৰ লগৰ এটা মানে জন্ম হৈ গ'ল তো আমাৰ লগৰ এটাতো জন্ম হৈ গ'ল তো লগৰ এটা জন্ম হৈ গ'ল এটা কি কওঁ কি নকওঁ লাগিছে তো সেইটো কাৰণে মানে আজি লগৰটো জন্ম হৈ গৈছে তো কণী ফুটি ওলাইছে মানে তো কণীৰ পৰা সেইটো কাৰণে আমি কণী চণী লৈ আহিছোঁ ইয়াৰ পৰাই জন্ম হৈছে আমাৰ লগৰটো তো এতিয়া মানে আমি কেক চেক লৈ আহিছোঁ তো এতিয়া এইটো আমাৰ দেখাইছোঁ 1 2 3 গো এইটো আমাৰ হেপী বাৰ্থডে তো আমাৰ এয়া বাৰ্থডে বয় মনোজ এয়া হেপী বাৰ্থডে কণী ফুটি ওলোৱা দিনৰ শুভেচ্ছা থাকিল তো উপজা দিনৰ শুভেচ্ছা থাকিল তো আমাৰ অংকুৰ মেচ আছে তো এইফালে আমাৰ বাবলু আছে তো দেখিছে আমি গোটেইখিনি আছোঁ তো এইফালৰ পৰা মই ভালকৈ দেখাই দিছোঁ তো গোটেইকেইটা আছে তো নাই হোৱা মনোজ আহা নাই হোৱা মনোজ আহা স্পেডো নাই হোৱা এই নাই হোৱা কেকটো কাটি ল'ব দিয়া ৰ'বা কেকটো উলিয়া নহয় স্প্ৰে এটা দে ক কেইটা আনিছ স্প্ৰে তো আমি এতিয়া বাৰ্থডে বয় ঢলা শদিয়াতে আজি আমি বাৰ্থডে পাতিম এতিয়া আমাৰ মনোজে কেক কাটিব আহ বন্ধুসকল এতিয়া মনোজে কেক কাটিব মনোজে কেক কাটিব মই দেখাইছো এতিয়া মনোজে কেক কাটিবই নিদিলে এইকেইটা ধৰ আকৌ মোক এবাৰ পানী মাৰিবলৈ দে আকৌ মোক মাৰিবলৈ আছে এইটো ধৰ ইমানটো ভাগে নলাবা Happy birthday to you. Birthday boy, याद है पता नहीं ये बहन के लोड़े तेरे को मार दे यार
নহৈছে নি হিলিছে নি বস্তুটো এতিয়া দেখিছা তো আমাৰ একদম দেখিছে নহয় তো ক'ত বাৰ্থডে কণী ফটি ওলোৱা দিনৰ জ্বলা সদিয়াত আমি বাৰ্থডে পাতিলো এতিয়া আমাৰ বাৰ্থডে ইয়াতে পাতি দিলো খাব দে এই কেকটো খাব দে এই কোৱা নাই কেলা এই কোৱা নাই এই বগা হৈ আছে গোটেই এইবোৰ চফা হ'ল চব চফা দেখিছে নহয় তো মজা লাগিলে এনেকুৱা এটা আজি প্ৰথম চেলিব্ৰেট কৰিছো ঢলা শদিয়াত তো মনত থাকি যাব পুৰা বন্ধুসকল কৈছে মনত থাকিব আমি এতিয়া ঘৰ গৈ আছো আৰু ঘৰ পামগে আপোনাৰ আজি গধূলিমানকে ঘৰ পাই যামগে তো আমাৰ মানে বহুত বেয়া কণ্ডিশ্যনো হৈ গ'ল তো কি ক'ব স্কুটিখনটো মই দেখাইছিলোৱে এইখন গোটেই একদম মানে ভাঙি চিঙি চুৰমা হৈ গ'ল এইবোৰ চব পুৰা ভাঙি চিঙি চুৰমা তাৰপৰা বাইকৰো এক্সিডেণ্ট হৈ গ'ল তো বাইকৰ এইবোৰ ভাগিলে মই দেখাইছোঁ দেই বাইকৰ এডাল স্কু মাৰি ধৰিছে এইবোৰ ইয়াত ভাগিলে তাৰপৰা আৰু এখন বাইকৰ আপোনাৰ ক'ত লাগিলে হ'ব দেই তাৰপৰা ইয়াৰ বাইকৰ ঘাঁহ লাগিলে তাৰপৰা ইয়াত ভাগিলে তো দেখিছে নহয় মানে আৰু বাইকো ভাগিছে তো মানে লগৰ মাজতে যুঁজাই দিলে তো স্কুটিখনো মানে এইটো অৱস্থা ভালে কথাতে ঘৰ পাই গ'লোহি তো এতিয়া আমি মানে ঘৰ যাম আৰু তো আপোনালোকে আৰু আগলৈ দেখাই আছে চাই থাকিব কি এখনানি হৈ আছে তো মজা লাগিলে তো বন্ধুসকল জীৱনত ঢলা শদিয়াত তো মানে বাৰ্থডে পাতিছোঁ তো মানে কেক কাটিছোঁ তো ভাল লাগিলে তো ভবাই নাছিলো যে এনেকুৱা এটা দিনত মানে আমি কেক কাটিব পাৰিম মানে তো মজা লাগিলে তো মজা তো বন্ধুসকল মানে মুখ চুখ মুচি ল'লোঁ আৰু চুলি তুলি দিছিলে গোটেই কিবা কৰি দিলে তো এতিয়া আমি ঘৰ যাব লৈ আছোঁ তো মানে ইয়াৰ পৰা যাওঁগৈ আৰু বহুত দেৰি হৈ গ'ল নহ'লে বহুত ৰাতি ঘৰ সোমাব লগা হ'ব এইচিনা চুলি তুলি চব মানে জাবৰা কৰি দিলে আৰু একদম পুৰা বাৰ্থডে হয় কাৰোবাৰ আৰু হানিছে কাৰোবাক চব তো এতিয়া আমি যাওঁ ইয়াৰ পৰা গোটেইখিনি মানে ৰেডি হৈছোঁ তো এতিয়া আৰু ঘৰ পাওঁগৈ আৰু ভিডিঅ'টো চাই দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া আমাৰ মানে হাগা লাগিলে তো আমি হাগি থাকি ল'লোঁ কেক চেক খাই কেনে তো এতিয়া ৰাতিপুৱা একো খোৱা নাই আৰু ভাতো ভালকৈ খোৱা হোৱা নাই তো আজি মানে এসাঁজ ভাত ভালকৈ খাম মানে তো এতিয়া গোটেই কেক চেক লাগি চুলি তুলিৰ অৱস্থা নাই বেয়া তো এতিয়া মুখখন মই ধুই লওঁ তো একদম মানে আৰু অৱস্থা বেয়া হৈ গৈছে পুৰা তো এতিয়া মুখ চুখ ধুই ল'লোঁ ধুনীয়াকৈ পুৰা মানে অৱস্থা বেয়া হৈ গৈছিলে তো এতিয়া আমি চব ইমান ধুনীয়া এটা লোকেশ্যনত আছোঁ তো মই দেখাই দিছোঁ তো এইফালে আমাৰ এটা ধুনীয়া লোকেশ্যন দুটা হাগি আছে তো দেখিছে নহয় আৰু কিমান ধুনীয়াকৈ বনাইছে খাম তো মজাকৈ তো ইয়াৰ বেকগ্ৰাউণ্ডটো চব কি ধুনীয়া ভাল লাগিছে আৰু এটা ধুনীয়া এটা পৰিৱেশ তো মানে পুখুৰী চুখুৰী আছে তো ইয়াত মাছো পোহে মাছো আছে তো এইফালে আমাৰ পুখুৰী পাৰ তো ইয়াতে একদম পূৰা মানে মুখ হাত ধুই ল'লোঁ আৰু এইখন আমাৰ ধাবা তো এই ধাবাখনতে আমি এতিয়া আৰু এখন আমাৰ বেকা দলং এখন আছে তো এখনতে মই মানে এতিয়া উঠিম এতিয়া তো আমাৰ বেকা দলং মই দেখাই দিছোঁ তো এইখন তো দেখিছে নহয় তো এতিয়া এইখন আমাৰ বেকা দলং তো মজা লাগিছে দেই উঠি ভাঙি নপৰিলেহে আছে আৰু দেই তো মজা তো এতিয়া আমি ভাতটো খাই লওঁগৈ তো ঘৰ গৈ পোৱাগৈ নাই আধাত
আধা ৰাস্তাত সোমাইছোঁ ৰখিছোঁ, আধা ৰাস্তাত সোমাইছোঁ ৰখিছোঁ, এনেকুৱা হৈ গৈছে মানে। তো এতিয়া ভাতটো খাই মেলি এবাৰ নৰখোৱাৰ পৰা গৈ থাকিম আৰু। তো চাই থাকিব আৰু, বহুত কষ্ট হৈ গৈছে আৰু। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। তো বন্ধুসকল আমাৰ ভাত চাত খাই কেনে হৈ গ'ল। তো এতিয়া আমি ঘৰ যাব লৈছোঁ। তো এইখন মানে আমি ধাবাতে খালোঁ। তো মজা খানা বনালে। তো দেখিছে ন খানা খাই কেনেকুৱা লাগিলে? ভাল লাগিলে দেই। তো এতিয়া আমি ঘৰ গৈ আছোঁ। তো বাৰ্থডে বয়ে ভাত খোৱালে আজি। এতিয়া আমি বাৰ্থডে বয়ে আজি খোৱালে ভাত, মজা লাগিলে। আমি ভাত চাত খাই গৈ মানে হৈ গ'ল আৰু। এতিয়া ঘৰ যাওঁ, আকৌ নৰখোঁ, নহ'লে ৰাতি বহুত দেৰি হৈ যাব। তো চবেই কিবা কিবি এতিয়া খালে, খাই মেলি এতিয়া আমি ঘৰ গৈ আছোঁ। ঘৰত গৈ আৰু ভিডিঅ'টো চাই থাকিম। তো এই ধাবাখনৰ নাম হৈছে তানিস্কা। তো এই তানিস্কা ধাবাখনতে আমি ভাত খালোঁ। এই মজা খানা বনাই কৈছোঁ নহয়, একদম খাই মজা লাগিলে। তো আপোনাৰ ঢলাৰ মানে তো কিনাৰতে আছে, এখন লাগি আছে। এইটো মানে হাইৱে হয়, দেখিছে। তো মানে মজা লাগিলে আৰু। তো এতিয়া আমি হাফমোজা পিন্ধি মেলি যাওঁ আৰু। গোটেই এনেকৈ লেতেৰা পেতেৰা হৈ গ'লোঁ, কেক চেক খানি। তো আৰু কাপোৰ আনিছিলোঁ আৰু নিপিন্ধোঁ আৰু এতিয়া। তো এতিয়া আমি ঘৰ যাওঁ আৰু, ৰাতিকৈ পামগৈ চাগে ঘৰ। তো বন্ধুসকল এতিয়া ঘৰ পাই গ'লোহি আৰু মানে লগৰকেইটাও গ'লগৈ আৰু। তো তেতিয়া একদম ভাগৰ লাগিছে, ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ আৰু। তো এতিয়া ফাইনেলি ঘৰ পাই গ'লোহি। একদম অৱস্থা বেয়া। তো দেখিছে নহয় গোটেই মানে একদম এতিয়া বস্তু চব খেলি মেলি হৈ আছে, চব ধুব লাগিব আৰু। তো এতিয়া মোবাইল চোবাইল চাৰ্জ নাছিলে। তো এতিয়া চাৰ্জটো দি লৈছোঁ। তো মানে আৰু এইবিলাক লৈ গৈছিলোঁ। তো আৰু এইটো নিছিলোঁ, দেখিছে। তো মানে বন্ধুসকল কি ক'ব, একদম ভাগৰ লাগিছে। এতিয়া গা চা ধুই লওঁগৈ, তাৰ চুলি তুলি আঠা। তো বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু কমেণ্টত কৰি দিব যে ভিডিঅ'টো কেনেকুৱা লাগিলে। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।